এইকেইদিন কিন্তু বতৰটো খুব ফৰকাল দেই। ৩৬ ডিগ্ৰী চেলচিয়াছৰ গৰমৰ দিনা মোৰ আকৌ মাংস খাবলৈ মন গ'ল। আৰু মন গ'লেই যেতিয়া ৰৈ থকাৰ কোনো কথাই নাহে। দোকানলৈ হাউতকৈ ওলাই গৈ অলপমান মুৰ্গী মাংস কিনি আনিলোঁ। এতিয়া মাংসখিনি বনাবলৈ প্ৰয়োজন হোৱা আলু, পিঁয়াজ আৰু বিলাহীকেইটা গোটাই লৈ মই ভালদৰে কাটি লৈছোঁ। এতিয়া এইখিনি কাটি হোৱাৰ পাছত মাংসখিনি ভালদৰে ধুই লৈ অলপমান হালধি গুড়ি, ৰঙা জলকীয়া গুড়ি, ধনিয়া গুড়ি, জোখমতে অকণমান মিঠাতেল আৰু কাটি লোৱা পিঁয়াজ দি মাংসখিনি ভালদৰে মঠি লৈছোঁ। ইমান গৰমতো মোৰ মাংস খাবলৈ মন গৈছে যেতিয়া সহজতেনো মাংসকণ কিয় বনাওঁ নহয় জানো। সেইবাবে জুইকুৰা ধৰি লৈ ইয়াতে কেৰাহীখন দি জোখমতে অলপমান মিঠাতেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাত মঠি ৰখা মাংসখিনি দি মই ভালদৰে অলপ সময় লৰাই ল'ম। এতিয়া মাংসখিনি অলপমান সময় ফ্ৰাই হোৱাৰ পাছত জোখমতে অলপমান নিমখ দি দিছোঁ। মাংসখিনি ভালদৰে লৰাই লৈ ইয়াতে দি দিছোঁ কাটি ৰখা আলু আৰু বিলাহীখিনি। এতিয়া এইখিনিও ভালদৰে অলপমান সময় লৰাই ল'ম। এতিয়া মাংসখিনি অলপ ভালদৰে সিজাৰ পাছত ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনিও ভালদৰে ফ্ৰাই হোৱাৰ পাছত অলপমান গৰম পানী দিম। একেবাৰে শেষত অলপমান মান ধনিয়া ব্যৱহাৰ কৰিব পাৰে। গোন্ধটো বৰ ধুনীয়া হয়। এইকেইদিন বৰ গৰম পৰিছে। আপোনালোকে শৰীৰটো ডিটক্স কৰি ৰাখিবলৈ হ'লে নৰ্মেল পানী খাই থাকিব কিন্তু দেই। গৰম যিমানেই নপৰক, ঢেকীয়া কঁঠাল গুটিৰে টেঙাৰ আঞ্জা আৰু মুৰ্গীৰ মাংসৰে এসাঁজ কিন্তু বৰ ধুনীয়া মিলিছে। আপোনালোকেও খাই চাব। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম।